এয়া আপুনি চাই পাইছে অসমীয়া দৃষ্টি মই আছোঁ এট ঝাঁচি আৰু বেক চাইডত আপুনি চাই পাইছে ঝাঁচি ফোর্ট ঝাঁচি কিল্লা আগলৈ আপোনাক দেখুৱাম ভিতৰৰ কণ্ডিশ্যন দেখিবলৈ কেনেকুৱা আৰু মিউজিয়ামৰ কণ্ডিশ্যনো সকলোৱে জানে বীৰংগনা লক্ষ্মীবাই অতীত আৰু কেনেকুৱা এটা ফাইট দিছিল ব্ৰিটিছৰ এগেইনষ্টত এয়া ঝাঁচি কিল্লা ফোর্ট আগলৈ এড কৰিম ভিডিঅ'বোৰ এয়া সৰু সৰু মিনি বোমা চ' ইয়াত কি কৰিছিল আগৰ দিনত ৱেলকাম কৰিবলৈ এইটো ইউটিলাইজেশ্যন কৰিছিল মেচিন গান তেতিয়াৰ সময়ত এই শিৱা টেম্পল বহুত পুৰণি আপুনি চাই পাইছে ভিতৰুৱা কণ্ডিশ্যনটো কেনেকুৱা কিল্লাৰ ভিতৰত য'ত লক্ষ্মীবাই বাস কৰিছিল আৰু তাৰ লগতে ভিতৰত মন্দিৰ চাব য'ত লক্ষ্মীবাই পূজা অৰ্পণা কৰিছিল আহক তললৈ যাবলৈ চেষ্টা কৰোঁ বহুত ডাঙৰ আৰু ধুনীয়াভাৱে গঢ়ি তুলিছিল 18th century আৰু ব্ৰিটিছৰ পৰা হওক শত্ৰুৰ পৰা হওক কেনেকুৱা বচাই থ'ব লাগে এই ফৰ্টটো তো সেই ধৰণে তৈয়াৰ কৰা হৈছিল মেইন গেটটো অনলি অ'পেন আৰু এয়া আপুনি চাই পাইছে ভিতৰৰ পৰিস্থিতি ৰাইট এণ্ড লেফ্ট ৱালবোৰ এতিয়াও অতীতৰ কোনো ধৰণৰ মডিফিকেশ্যন হোৱা নাই আহক তললৈ যাবলৈ চেষ্টা কৰোঁ এয়া কণ্ডিশ্যন আৰু পৰিৱেশবোৰ মাজে মাজে আপুনি পাৰ্ক দেখি পাইছিল এয়া হৈ গ'ল আগৰ দিনৰ অতীতত পূজা কৰা সৰু সৰু মূৰ্তিবোৰ আছিল এইবোৰ সংৰক্ষিত কৰা হৈছে মিউজিয়ামত এই কাৰাগাৰত আপোনাক ফাঁচি দিয়া হৈছিল শত্ৰুক ফাঁচি দিয়া হৈছিল এয়া ভিতৰুৱা কণ্ডিশ্যন আপুনি চাই পাইছে সেই সৰু সৰু পাৰ্কবোৰক সেই ঠাইত লক্ষ্মীবাই প্ৰেক্টিছ কৰিছিল তলোৱাৰ যুদ্ধৰ আহক ভিতৰলৈ যাওঁ আৰু মন্দিৰটো দেখাবলৈ চেষ্টা কৰোঁ এয়া ভিতৰৰ কণ্ডিশ্যন পাহাৰৰ ওপৰত বহুতে ওপৰত এয়া চাৰিওপিনৰ পৰা আপুনি চাই পাইছে ঝাঁচি ফোর্ট ধুনীয়াভাৱে সংৰক্ষিত কৰা হৈছে আৰু গভৰ্ণমেণ্টটো ধুনীয়াভাৱে খৰচা কৰি কিনে মেৰামতি হওক কোনো ধৰণৰ ছিকিউৰিটি ছিষ্টেম হওক ধুনীয়াভাৱে কৰি থৈছে কিছুমান লাইট মডিফিকেশ্যন আছে আপুনি চাই পাব ৰোড বাহিনী এইবোৰ বনোৱা হৈছে বৰ্তমান মডাৰ্ণ কিছু বছৰ আগত ধুনীয়াভাৱে বনোৱা হৈছে ৰোডবোৰ যাতে মানুহ ভিতৰলৈ আহিব পাৰে বাহিৰৰ পৰিৱেশ চাওক আপুনি গম পাব যে কিমান ওপৰত আছোঁ আমি এই গোটেই ঝাঁচি এৰিয়া এণ্টায়াৰ টাউন চাই পাব এইটো ধ্যানচন্দ ষ্টেডিয়াম এয়া ওপৰৰ পৰা দেখিবলৈ ফোৰ্ট এনেকুৱা চাৰিওপিনৰ পৰা এই এটা সময়ত পাহাৰ আছিল এই পাহাৰটো কাটি কিল্লা বনোৱা হৈছিল আৰু গোটেই লক্ষ্মীবাই আৰু ৰজা গোটেই ওপৰত শাসন কৰিছিল ওপৰৰ পৰা তেওঁলোকে অহা যোৱা কৰিছিল আৰু ব্ৰিটিছে এইটো কিল্লাৰ টাৰ্গেট কৰিছিল আৰু তেওঁলোকক সকলো সম্পত্তিৰ পৰা লৈ গোটেই এই কিল্লাটো অকুপাই কৰিব চেষ্টা কৰিছিল এই ভিতৰুৱা কণ্ডিশ্যনটো চাওক এইটো মহাৰাণী য'ত বহিছিল আমাৰ ঝাঁচি বীৰংগনা এই গোটেই পাৰ্ক সেই গছৰ তলত তাই প্ৰেক্টিছ কৰিছিল ধুনীয়াভাৱে সজাই ৰখা হৈছে এইটো এটা পাৰ্ক চাৰিওপিনৰ পৰা এইটো আপুনি আগলৈ চাই পাইছে ঘৰটো এয়া মহাৰাণী পেলেচ আছিল ওপৰত দুটা ফ্ল'ৰ বনোৱা হৈছে তলত এতিয়াও আছে ভিতৰত সোমোৱা এলাউড নাই আণ্ডাৰ আৰ্কলজিষ্টত ধুনীয়াভাৱে ৰখা হৈছে সুন্দৰ পৰিৱেশ আপুনি চাই পাইছে চাৰিওপিনৰ পৰা কিল্লা ফোৰ্ট কমেও 40 মিনিট লাগে গোটেই ভিতৰৰ পৰা লৈ বাহিৰ আহিবলৈ গোটেই কমপ্লিট কৰিবলৈ এয়া মেইন গেট ভিতৰলৈ সোমোৱা গেট এই চাৰিওপিনৰ পৰা কিল্লা ফোৰ্ট কমেও 11 to 13 বছৰ লাগিছিল এটো বনাবলৈ কিল্লা ফোর্ট ঝাঁসিৰ 10,000 কৈ ওপৰ বেছি সৈনিক
বা কাৰিকৰ লাগিছিল এই বনোৱাত। এইয়া মন্দিৰ, এই মন্দিৰটো পূজা অৰ্পণা কৰিছিল আমাৰ লক্ষ্মীবাই। এইটো গেট, ব্ৰিটিছে এই গেটটো টাৰ্গেট কৰিছিল আৰু অলপ মানে ৰাইট ছাইডৰ আপুনি চাই পাব ৱালটো বনোৱা গ'ল এতিয়া, বাট আগতে তেওঁলোকে টাৰ্গেট কৰি কিনে কমপ্লিটলি অলপ ডেমেজ কৰিছিল। এয়া আগৰ দিনত ইউজ কৰা অস্ত্ৰ আৰু তোপ বুলি ক'ব পাৰি। এতিয়া আমি আছোঁ সেই মিউজিয়াম, ঝাঁচী লক্ষ্মীবাইৰ মিউজিয়াম। আপুনি চাই পাইছে অতীতৰ গোটেই ঘটনাবোৰ, কেনেকুৱা ধৰণৰ পৰিস্থিতি, বিয়া কেনেকুৱা হৈছিল, এই গোটেইবোৰ দেখুওৱা গৈছে। তাৰ বাহিৰে অতীতৰ বহুত বস্তু পাব, মূৰ্তি, আৰ্ট, অস্ত্ৰ। এয়া আপুনি চাই পাইছে অস্ত্ৰবোৰ যোনবোৰ ইউজ কৰিছিল, ধনুহক অস্ত্ৰ, এই গোটেইবোৰ আগৰ দিনৰ মিউজিয়ামত সুৰক্ষিত কৰি ৰখা হৈছে। আপুনি আগলৈ চাই পাব আগৰ দিনত মুদ্ৰা, কাৰেঞ্চি কি ইউজ কৰিছিল। এয়া গোটেই ফটো গেলেৰী অতীতৰ গোটেই সুৰক্ষিত কৰি এই মিউজিয়ামটোত ৰখা হৈছে। এয়া হ'ল আগত পূজা অৰ্পণা কৰোঁতে এইটো ইউজ কৰিছিল সোণৰ কলহ। এয়া গোটেই মূৰ্তিবোৰ আগৰ দিনৰ মূৰ্তি, কিল্লা ফৰ্টত আছিল, সকলো আনি কিনে ইয়াত সুৰক্ষিত কৰি ৰখা হৈছে। কিছুমান ডেমেজ হ'ল, ব্ৰিটিছে ডেমেজ কৰিলে, সেইবাবে আপুনি চাই পাব হাফ পৰ্চন নাই কিছুমান মূৰ্তি অতীতৰ 16-17 চেঞ্চুৰীৰ তাতকৈ পুৰণি মূৰ্তি। এইটো কইন, কাষ্টিং টেকনিক কইন, কেনেকুৱা কইনছ বনোৱা হৈছিল মুদ্ৰা আগৰ দিনত। এয়া আপুনি চাই পাইছে চিটুৱেশ্যন যেতিয়া ব্ৰিটিছে এটেক কৰিছিল, কেনেকুৱা ধৰণৰ পৰিস্থিতি আছিল বাহিৰৰ পিনে, কিল্লাৰ বাহিৰত আৰ্ট কৰি ধুনীয়াভাৱে বুজোৱা গৈছে। পাহাৰৰ ওপৰত কিল্লা আৰু বাহিৰত আপুনি চাই পাইছে এই কইনছ, আগৰ দিনত কেনেকুৱা ধৰণৰ কইনছ ইউজ কৰা হৈছিল। সময়ে সময়ে পৰিৱৰ্তন হ'ল, চেঞ্জেছ আহিল কইনছত, এইবোৰ গোটেইবোৰ সুৰক্ষিত কৰি ৰখা গৈছিল। কইনছ অফ ৱেষ্টাৰ্ণছ এণ্ড ডিফাৰেণ্ট পেটাৰ্ণছ এণ্ড দিল্লী চুলতান কি ইউজ কৰা হৈছিল কইনছ, সেইবোৰ গোটেই ইয়াত। ईस्वी में शक संवत का आरंभ हुआ और 120 ईस्वी कनिष्क का राज्याभिषेक हुआ। 78 ईस्वी में शक संवत का 320 ईस्वी में चंद्रगुप्त प्रथम के राजा बनने के बाद गुप्त काल की शुरुआत हुई। इसे भारत का स्वर्ण युग भी कहा जाता है। 380 ईस्वी में विक्रमादित्य का राज्याभिषेक हुआ। विक्रमादित्य के शासनकाल में ही चीनी यात्री एवं लेखक फाहियान ने भारत की यात्रा की। 415 ईस्वी में कुमारगुप्त प्रथम का राज्याभिषेक हुआ और 455 ईस्वी में स्कंदगुप्त का राज्याभिषेक किया गया।